আপোনালোক সকলোকে বিশ্ব লাৰ্ণিং চেণ্টাৰৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি ডিএলএড এন্ট্ৰেন্স এক্সাম অৰ্থাৎ ডিএলএড এন্ট্ৰেন্স এক্সামৰ মানে প্ৰি এন্ট্ৰি টেষ্ট যোনটো পেড হয় আৰু সেইটো বাবে গণিতৰ কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছিল বা আগতে বা আহিব পাৰে তাৰ ৰিলেটেড কেইটামান মেথছৰ বা কোৱেশ্চন আমি আজি আলোচনা কৰিম। ঠিক আছে, তেতিয়াহ'লে আজি আমি প্ৰথমটো কোৱেশ্চন আগবঢ়াও। ঠিক আছে, এইবোৰ কোৱেশ্চন আগতে প্ৰায় আহি গৈছিল। ঠিক আছে, সো আজি কোৱেশ্চনটো প্ৰথম কোৱেশ্চন আগবঢ়াও। কোৱেশ্চন কৈছে যে the age of the father 3 years ago was 7 times the age of his son। মানে বাপেকৰ বয়স 3 বছৰ আগতে পুতেকৰ বয়সৰ 7 গুণ আছিলে আৰু at present the father age was 5 times his son। আৰু এতিয়া বাপেকৰ বৰ্তমান মানে বাপেকৰ বয়স পিতেকৰ বয়সৰ 5 গুণ। তেতিয়া হলে what are the present age of father and son? এতিয়া বৰ্তমান বাপেক আৰু পুতেকৰ বয়স কিমান? মানে প্ৰশ্নত দিছে যে কি দিছে, প্ৰথম দিয়া আছে যে 3 বছৰ আগতে দেউতাকৰ বয়স পিতেকৰ 7 গুণ আছিলে আৰু বৰ্তমান বাপেকৰ বয়স 5 গুণ কাৰ পিতেকৰ। সো বৰ্তমান পিতেক আৰু তোমাৰ বাপেকৰ বয়স কিমান? ঠিক আছে, এটো প্ৰবলেম বেস অন এজ এই চেপ্টাৰটো পৰা আহিছে মেথছৰ গণিতৰ। সো আমি প্ৰথমতে কি কৰিব লাগিব, প্ৰথমতে আমি ধৰি ললো কি পুতেকৰ সনৰ বয়স x বছৰ আৰু বৰ্তমান ধৰি লৈছো বৰ্তমান পুতেকৰ বয়স x বছৰ আৰু ফাদাৰৰ বয়স যেহেতু কৈছে বৰ্তমান 5 টাইম মানে 5 গুণ। সো 5x প্ৰেজেন্ট এজ কিমান হল, পুতেকৰ ধৰি ললো x ইয়াৰ্স আৰু ফাদাৰৰ 5x মানে 5 গুণ পুতেকৰ বয়সৰ দিয়া আছে। সোৱা প্ৰশ্ন দিয়া আছে 3 years ago মানে 3 বছৰ আগতে 7 টাইম 7 গুণ কাৰ আছিলে পিতেকৰ বয়স। সো আমি লিখিছো সোৱা ফাদাৰৰ 5x আমি বৰ্তমান জানো বৰ্তমান ফাদাৰৰ বয়স যেহেতু আমি ধৰি লৈছো কিমান 5x। সো 5x - 3 মানে 3 বছৰ আগতে আৰু ইয়াতো পিতেকৰ বৰ্তমান বয়স x আৰু 3 বছৰ আগতে এখানে -3 দিলো আৰু কিমান গুণ আছিলে 7 গুণ। আমি এনেকে প্ৰথমতে আমি ধুনিয়াকে সজাই ললো, তাৰ পিছত এখিনি আমি লিখি দিলো 5x - 3x আৰু 7 ৰ লগত এটো পূৰণ কৰিলো 7x ইনটু আৰু 3 - 21 7 * 3 যদি পূৰণ কৰো 21। সো এতিয়া সোৱা এটো পাই গলো এখিনি আমি। সো 5x আৰু এফালৰটো যোনটো 7x এফালে যেতিয়া গুছি আহে তে -7x হৈ গল আৰু এফালে -21 আছিল আৰু +3 টো যদি এফালে -3 টো যদি এফালে গুছি যায় কিমান +3 হৈ গল আৰু টোটেল 5 ৰ পৰা 5x ৰ পৰা 7x যদি মাইনাস কৰো আমি -2x হ'ব আৰু 21 মাইনাস আৰু প্লাস এই দুটাৰ মাজৰ ডিফাৰেন্স কিমান 18। সো মাইনাসে কেনসেল গল আৰু x ৰ মানে আমি x ৰ মান কিমান পালো 9 ইয়াৰ্স। তোমালোকে চাই লব সলিউশনটো। সো আমি পালো কি পালো যে পুতেকৰ বৰ্তমান বয়স কিমান পালো 9 বছৰ হল। তেতিয়া হলে তে বৰ্তমান ফাদাৰৰ এজ কিমান বাপেকৰ আমি জানো পুতেকৰ বয়সৰ 5 গুণ আছিলে ফাদাৰ। সো 5x সো 5 ৰ লগত যদি 9 টো পূৰণ কৰিলো তেতিয়া হলে আমি কি পাম 45 ইয়াৰ্স। মানে পিতেকৰ বৰ্তমান বয়স 9 বছৰ আছে অলৰেডি পাইছো আৰু বাপেকৰ বৰ্তমান বয়স কিমান 45 ইয়াৰ্স। ঠিক আছে, নেক্সট কোৱেশ্চনটোলৈ আগবঢ়ো। সোৱা নেক্সট কোৱেশ্চনটো পাৰ্চেন্টেজৰ পৰা আহিছিলে। সোৱা দিয়া আছে ইন এ ইলেকশন বিটুইন টু ক্যান্ডিডেট এ ক্যান্ডিডেট গট মানে এটা ইলেকশন হৈছিলে দুটা ক্যান্ডিডেটৰ মাজত এ ক্যান্ডিডেট মানে এ নামৰ ক্যান্ডিডেট জনে 55% got 55% of the total vote মানে total voter 55% এ নামৰ ক্যান্ডিডেটে পাইছিলে আৰু ডিক্লেয়াৰ উইনাৰ বাই 160 ভোট আৰু তেওঁ কি কৰিছিলে আৰু তেওঁ ডিক্লেয়াৰ হৈছিলে কিমান 160 ভোটৰ তেওঁ ডিক্লেয়াৰ বুলি ঘোষণা কৰিছিলে। মানে দুটা ক্যান্ডিডেটৰ মাজত ইলেকশন হৈছিলে আৰু এজন ক্যান্ডিডেটে এ ক্যান্ডিডেটে তোমাৰ কি পাইছিলে তোমাৰ 55% পাইছিলে। এ ক্যান্ডিডেটে কিমান পাইছিলে 55% পাইছিলে আৰু তেওঁ তোমাৰ 160 ভোটৰ উইনাৰ বুলি ঘোষণা কৰিছিল আৰু এটা ওলাব দিছে ফাইন্ড দা টোটেল ভোট আৰু বৰ্তমান মানে কিমান টোটেল ভোট আছিলে গুটে মানে ইলেকশনটোত বা। ঠিক আছে, এটা সোৱা উইনাৰ কিমান পাইছে 55%। যদি উইনাৰ জনে 55% পাইছে তেতিয়া হলে যোনজন হাৰিছে তেওঁ কিমান পাব আমি 100 ৰ পৰা 55% যদি মাইনাস কৰি দিও 45% মানে যোনজন লুজাৰ মানে যোনজন হাৰিছে তেওঁ 45% পাইছে আৰু উইনাৰ জনে 55% পাইছে। আমি যেহেতু উইনাৰ জনে দিয়াই আছে 55%। সো লুজাৰ জনে যোনজন হাৰিছে তেওঁ 45% পাইছে। কেনে 45 পালে 100% ৰ পৰা যদি আমি 55% উইনাৰ জনে পাইছে তেন্তে হলে লুজাৰ যোনজনে হাৰিছে তেওঁ 45% পালে হল। তাৰ পিছত ইহত দুটাৰ ডিফাৰেন্স 55 আৰু 45% ৰ ডিফাৰেন্স কিমান
আমি দুইটা মাইনাস কৰিলে আমি 10% ডিফাৰেন্স পালো আৰু কৈছে 55% মানে কিমান 160 ভোট মানে 10% ইকুৱেল 160 ভোট এক্সট্ৰা পাইছিলে উইনাৰ জনে লুজাৰত কৰ হেতু কাৰণে তেওঁ জিকিছিলে সো 10% ইকুৱেল 160 1% আমি এনেকে কৰি ললো 160 ডিভাইড বাই 10 আৰু এটা আমি উলাব লাগে ফাইন্ড এ টোটাল আৰু টোটাল ভোট তো 100% মানে টোটাল ভোট সো 100% যদি আমি এটো ক্যালকুলেশন কৰি দিও 1600 হ'ব টোটাল ভোট ঠিক আছে চাই লবা এটো ঠিক আছে আৰু এটো পার্সেন্টেজৰ চেপ্টাৰটো পৰা আহিছিলে নেক্সট কোৱেশ্চন আলোচনা কৰিম 3 নম্বৰ কোৱেশ্চনটো চোৱা এই কোৱেশ্চনৰ নাম্বাৰ সিস্টেমৰ পৰা আহিছিলে সো কোৱেশ্চনটো চাবা the sum of two number is 14 মানে দুটা নম্বৰৰ যোগফল 14 আৰু its difference আৰু কিহতৰ বিয়োগফল 10 find the product of two number তেতিয়া হলে সেই নম্বৰ দুটাৰ পূৰণফল কিমান হ'ব আমাৰ উলাব লাগে ঠিক আছে আৰু এটো নাম্বাৰ সিস্টেম চেপ্টাৰটো পৰা আহিছিলে সো যেহেতু কোৱেশ্চন দি দিছে যে কি দিছে দুটা নম্বৰ যোগফল সো প্ৰথমতে আমি নম্বৰ দুটা ধৰি লব লাগিব সো আমি লেট ফাৰ্স্ট নম্বৰ x ধৰিলো আৰু সেকেন্ড নম্বৰ y ধৰিলো সো প্ৰথম কৈছে সোৱা দুইটা নম্বৰ যোগফল 14 সো x + y কিমান 14 লিখিলো আমি দুটা যোগফল কৈছে 14 দুইটা যোগফল সো x + y 14 আৰু ইটস ডিফাৰেন্স আৰু কিহতৰ মাজৰ পাৰ্থক্য কিমান x - y 10 আৰু হেতু যদি আমি ডিফাৰেন্স পাৰ্থক্য বিয়োগ কৰি দিও তেতিয়া হলে আমি উলাব পাৰিম সো x + y মানে দুটা সংখ্যাৰ যোগফল 14 আৰু কিহতৰ বিয়োগফল ডিফাৰেন্স কিমান 10 আমি প্ৰথম লিখি ললো এই দুটা তাৰপিছত এই দুটা আমি সাম কৰি দিম বিয়োগ কৰি দিম সোৱা বিয়োগ কৰিলে সদায় কি হয় তলৰ সাইন কিটা সদায় চেঞ্জ হয় এটো প্লাস প্লাস ইয়াত যেহেতু একো নাই প্লাস আছে আৰু ইয়াত মাইনাস আছে ঠিক আছে সো শেষৰ সিম্বলটো চেঞ্জ হয় সদায় সো ইয়াত মাইনাস দিলো প্লাস এ মাইনাস কাটি গল আৰু ইয়াত থাকিল প্লাস আৰু ইয়াত মাইনাস আছিল যেহেতু বিয়োগ কৰিলে আমি চেঞ্জ মানে যোন সিম্বলটো চেঞ্জ হৈ যায় প্লাস হৈ গল ইয়াত y আৰু y দুটা y লগ হলে 2y হল আৰু ইয়াত 14 আছিল ইয়াত প্লাস আছিল আৰু -10 হৈ গল যেহেতু 14 পৰা 10 যদি বিয়োগ কৰো আমি 4 হল সো y এর মান পালো কিমান 2 সো আমি মানে এটা নম্বৰ পাই গলো কিমান দুটা নম্বৰ আছিল এটা x আৰু y সো y নম্বৰটো বা y সংখ্যাটো পাই গলো কিমান এটা নম্বৰ 2 তে x ৰ মান এতিয়া আমি আনটো নম্বৰ কেনে কলিয়াম আমি ইয়াৰ ভিতৰ এই দুইটা x + y 14 বা x - y 10 এই দুটাৰ ভিতৰ যিকোনো এটাত আমি y ৰ মানটো পুট কৰি দিম আমি মই প্ৰথমতে x + y 14 ত মই ইয়াত ধৰিলো y ৰ মানটো পুট কৰি দিলো এটা x ৰ মানটো উলাবলে x ৰ মানটো আছে y ৰ মানটো আমি অলৰেডি পাইছিলো কিমান 2 পাইছিলো আৰু 14 সো x আৰু এই 2 টো যদি ইফালে গুছি যা মাইনাস হ'ব 14 - 2 সো x ৰ মান কিমান পালো 12 পাৰো আৰু y ৰ মান 2 পালো সো দুটা সংখ্যা হল কি এটা x ৰ মান 12 পাৰো আৰু y ৰ মান 2 পালো আৰু কোৱেশ্চনত দিছে যে প্ৰডাক্ট অফ টু নম্বৰ মানে দুটা সংখ্যাৰ পূৰণফল কিমান x * y কিমান হ'ব 12 * 2 কিমান 24 24 হল आंसर ঠিক আছে নেক্সট কোৱেশ্চনত আছে সোৱা এটো সোৱা টাইম এন্ড ওয়ার্কৰ পৰা আহিছে এটো কোৱেশ্চন আছে যে a b and c can do a work in 12 15 and 20 days মানে a b c এ কোনো এটা কাম কৰিব পাৰে 12 দিন 15 দিন আৰু 20 দিন মানে a 12 দিনত কোনো এটা কাম কৰিব পাৰে b এ 15 দিনত কৰিব পাৰে আৰু c এ 20 দিনত কাম এটা কৰিব পাৰে ঠিক আছে যদি এই তিনিজন in how many days will they complete the sum work together যদি এই তিনিজনে একেলগে কামটো কৰে তেতিয়া হলে তিনিজন মিলি কামটো কিমান দিনত কমপ্লিট কৰিব লাগে হেতু উলাব লাগে আৰু এটো হল টাইম এন্ড ওয়াৰ্কৰ কোৱেশ্চন ঠিক আছে টাইম এন্ড ওয়াৰ্ক চেপ্টাৰটো মেথছৰ হেতুৰ পৰা আহিছে সো প্ৰথমতে আমি লিখি ললো সো a কিমান দিনত কামটো কৰিব পাৰে 12 দিনত b এ কিমান দিনত কাম কৰিব পাৰে 15 দিনত আৰু c এ কিমান দিনত কাম কৰিব পাৰে 20 দিনত আৰু এই প্ৰথম এই গুটে গিটাৰ আমি এটা এলসিএম লৈ লম লসাগু উলিয়াম আৰু লসাগু কিমান হ'ব 60 যেহেতু লসাগু কেনেকে উলিয়াম আমি জানো যেহেতু জুনে যদিও তথাপিও মই আকবাৰ কৈছো লসাগু উলিয়াবলে প্ৰথমতে এই সংখ্যা গিটা আমি এই সাইডত কৰি দিছো কৰি লব লাগিব হৰণ সো এনেকে হৰণ কৰি লাষ্টত গৈ গুটে গিটা পূৰণ কৰি দিয়াছো যিটো হয় হেতুৱে হল এলসিএম বুলি কয় এটা যেহেতু এলসিএম 60 মানে টোটাল ওয়ার্ক 60 এই গুটে গিটাৰ এলসিএম কিমান পালো 60 পাম আৰু মানে 60 হল টোটাল কাম টোটাল ওয়ার্ক কিমান 60 সো এতিয়া আমি প্ৰথম a এর এফিশিয়েন্সি উলিয়াম যদি 60 মানে যদি আমি 60 20 ডিভাইড কৰো 5 মানে a এর এফিশিয়েন্সি হল 5 কেনেকে 5 হল সো 12 ক যদি আমি 60 ৰে ডিভাইড কৰো মানে 60 ৰে 12 60 কেবাৰ যাব 5 বাৰ যাব সো a এর এফিশিয়েন্সি 5 b এর এফিশিয়েন্সি তেনেকে 4 কাম কেনেকে হল তোমাৰ 60 যদি 15 ৰে হৰণ কৰো 4 বাৰ হ'ব সো b এর এফিশিয়েন্সি হ'ব কিমান 4 ঠিক টেন্ডাৰ c এর এফিশিয়েন্সি হ'ব কিমান 3 কেনেকে 3 হল আমি
60 ক 20 ৰে হৰণ কৰিলো ঠিক আছে 3 সো আমি ইয়াত কি পালো a ৰ এফিচিয়েন্সি 5 পালো b ৰ এফিচিয়েন্সি 4 পালো আৰু c ৰ এফিচিয়েন্সি 3 পালো কেনেকৈ পালো এফিচিয়েন্সি আমি এফিচিয়েন্সি উলিয়াবলৈ প্ৰথম হল টোটাল কামটো কিমান আছিল আমাৰ 60 ধৰি ললো আৰু 60 যদি প্ৰথম আমাৰ 12 আছিল 12 দি যদি ডিভাইড কৰি দিও সো 5 হ'ব এনেকৈ আমি কৰি যাও এফিচিয়েন্সিবোৰ উলিয়াই ল'ব লাগিব সো প্ৰথমটো হল 5 সেকেন্ডটো হল b ৰ 4 আৰু c ৰ 3 আৰু এই তিনিওটাৰ এফিচিয়েন্সি a + b + c তিনিওটা এফিচিয়েন্সি আমি যেতিয়া যোগ কৰিম কিমান পাম আমাৰ 12 হ'ব টোটাল এফিচিয়েন্সি আৰু এই টোটাল এফিচিয়েন্সি 12 পালো আৰু আমাৰ টোটাল ওয়াৰ্কক যদি আমি ডিভাইড কৰি দিও এফিচিয়েন্সি ৰে তেতিয়া হলে আমি তিনিটা মিলি কিমান দিনৰ কামটো কৰিব পাৰে উলাব পাৰো সো আমি 60 ৰে 12 ডিভাইড কৰি দিও আলটিমেটলি আমাৰ आंसर কিমান 5 ডেজ সো তিনিজন মিলি a + b + c তিনিজন মিলি কিমান দিনত 5 দিনত কামটো সম্পূৰ্ণ কৰিব পাৰে ঠিক আছে সো আজি আমি এইকিটাই কোৱেশ্চন আগবঢ়াইছো ইয়াৰ নেক্সট ভিডিওত আমি আৰু মেথছৰ বিভিন্ন ধৰণৰ কোৱেশ্চন আলোচনা কৰিম আৰু তোমালোকে যদি এনেকুৱা ধৰণৰ কোৱেশ্চন বা এনেকুৱা ধৰণৰ মেথছৰ ট্ৰিক জানিব বিচাৰা তেতিয়া হলে প্লিজ চেনেলটো লাইক শেয়াৰ এন্ড ফলো কৰি দিবা ঠিক আছে সাবস্ক্ৰাইব কৰি দিবা লগৰ চেনেল তেতিয়া এনেকুৱা ধৰণৰ ভিডিও বনাবলৈ মই উৎসাহ পাওঁ ঠিক আছে আজিলে ভিডিওটো ইয়াতে সমাপ্ত কৰিলো ঠিক আছে ধন্যবাদ